বৃহস্পতিবাৰে ভয়ংকৰ ঘটনা উচ্ছেদিতই লাঠি জোং লৈ আক্ৰমণ কৰিলে আৰক্ষী প্ৰশাসনৰ লোকক ভাঙিলে আৰক্ষীৰ বাহন আৰক্ষীৰ প্ৰত্যাক্ৰমণত নিহত হ'ল দুজনকৈ প্ৰতিবাদকাৰী এই দৃশ্য সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত কচুতলি এদল সন্দেহজনক লোকে লাঠি জোং লৈ এনেদৰে আক্ৰমণ কৰিবলৈ খেদি আহিছে আৰক্ষী প্ৰশাসনৰ লোকক উল্লেখ্য যে বিগত কিছুদিন ধৰি সোণাপুৰ কচুতলিত কামৰূপ মহানগৰ জিলাৰ প্ৰশাসনৰ নিৰ্দেশত একাংশ বেদখলকাৰীৰ বিৰুদ্ধে চলিছিল উচ্ছেদ অভিযান এই উচ্ছেদৰ বৃহস্পতিবাৰে চতুৰ্থ দিনা দুপৰীয়াৰ ভাগত সৃষ্টি হয় ভয়ংকৰ পৰিস্থিতি একাংশ উচ্ছেদিতই লাঠি জোং আদি লৈ পৰিকল্পিতভাৱে আক্ৰমণ কৰে আৰক্ষী আৰু প্ৰশাসনৰ লোকক কেইবাগৰাকীও জ্যেষ্ঠ আৰক্ষী বিষয়াৰ লগতে সোণাপুৰ ৰাজচক্ৰ বিষয়াগৰাকীও আহত হয় এই আক্ৰমণত সমান্তৰালভাৱে 10 গৰাকীকৈ আৰক্ষীৰ লোকো আহত হয় এই আক্ৰমণত ইয়াৰ ভিতৰত কেইবাগৰাকীও মহিলা আৰক্ষীও আছে প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হোৱাত নিহত হয় দুগৰাকী লোক প্ৰথম 3 দিন শান্তিপূৰ্ণভাৱে উচ্ছেদ চলাৰ বাবে বিশাল বাহিনীলৈ প্ৰৱেশ কৰা নাছিল প্ৰশাসনৰ লোক ইয়াৰে সুযোগ গ্ৰহণ কৰি এনেদৰে একাংশ উচ্ছেদিত সন্দেহজনক লোকে আক্ৰমণ কৰে আৰক্ষী প্ৰশাসনৰ লোকক ঘটনাস্থলীত নিশা পৰ্যন্ত তীব্ৰ উত্তেজনাই বিৰাজ কৰাত নিশাই আৰক্ষীৰ উচ্চপদস্থ বিষয়া আহি উপস্থিত হৈ সমগ্ৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰে এই ঘটনাই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ব্যুৰো ৰিপৰ্ট জেচিচি ডিজিটেল